ইকুইভেলেন্স টু ক্লাছ 10 দিম তেতিয়াহ'লে ITI পাছ কৰি আপোনাৰ যেটো 10 ইকুইভেলেন্ট গতিকে এতিয়া আপুনি একাদশ শ্ৰেণীত এডমিশ্যন ল'ব পাৰে হেতু এই বছৰৰ পৰা এই মাৰ্চৰ পৰা হ'ব কৰি আছো মানে এতিয়া 11ত এডমিশ্যন ল'লে পাছ কৰিলে আপুনি 12 পাছ কৰিলে কৰাৰ পাছত 12 যেহেতু পাছ কৰিলে আপুনি JEE দিব পাৰে লগতে কোনক মই এটা কথা কৈছো যেনেকৈ অসম জাতীয় বিদ্যালয় এটা ধাৰা সৃষ্টি কৰিলে এই ITI কথাটো আপুনি যেটো কৈছে এটা চৰকাৰী নহয় এটা বেচৰকাৰী ITI তো হ'ব পাৰে যে নিউ কাইন্ড অফ এন্টাৰপ্ৰেনাৰশিপ হ'ব পাৰে আৰু সেইটো দৰকাৰ আৰু ইতিমধ্যে মই আপোনাক জনাও যে ITI সমূহ পৰিচালিত হৈছিল নেশ্যনেল কাউন্সিল অফ ভকেশনেল ট্ৰেইনিংৰ অধীনত NCVT তাৰ কাৰণে আমাৰ অসমত SCVT আছিল এতিয়া কেন্দ্ৰীয় চৰকাৰে NCVTৰ নামটো সলনি কৰিলে কৰি পেলে কৈছে নেশ্যনেল কাউন্সিল অফ ভকেশনেল ট্ৰেইনিং এণ্ড এডুকেশ্যন ওকে সো NCVTE তো এতিয়া সৰ্বত্ৰ স্কিল আৰু জেনাৰেল নলেজ ইয়াক সমন্বিত কৰাৰ কাৰণে জেনাৰেল এডুকেশ্যন তাক সমন্বিত কৰাৰ ধাপে ধাপে প্ৰয়াসবিলাক আহি আছে কিন্তু এইটো আপুনি আগতে কৈ গলি কথাটো মূল চ্যালেঞ্জটো এটা দেখিছো যে শিক্ষকসকলৰ মানসিকতাটো বদলোৱা যে তোমালোকে বেয়া লৰাকেইটা স্কিল সেই কনসেপ্টৰ পৰা যে সবে স্কিল কৰিব লাগে কাৰণ 2% হে AIEEE বা JEE NEET এইবিলাকলৈ যাবগে গতিকে আমি এতিয়া 100% ষ্টুডেন্টৰ কথা চিন্তা কৰিব লাগিব হেতুৱে দৰকাৰ অকল এই পিৰামিডৰ টপটো মই নো ইন্টাৰেস্টেড নহয় হেতুত লৈ নহয় এতিয়া যেটো আটাইতকে মেজৰিটি ষ্টুডেন্ট যিখিনি তলত আছে সো কল থাৰ্ড ডিভিজন এই থাৰ্ড ডিভিজন বা সো কল যিসকল ল'ৰা ছোৱালী ফেইল কৰে তেওঁলোকৰ ভৱিষ্যত কি হ'ব চ্যালেঞ্জটো হ'ল টু মেক দেম স্কিলড টু মেক দেম এমপ্লয়েবল কিন্তু সেই কথাতে লগতে এই কথাটো যাতে ভুল বুজি নাযায় যে তলৰখিনিহে স্কিল হ'ব লাগে নট দ্যাট এটো কথা কেতে কৈ দিছে ইঞ্জিনিয়াৰিং পাছ কৰি গৈ আপুনি 7 লেভেলত মানে এজন বিটেক হৈ আপুনি সেমিকন্ডাক্টৰ 7 লেভেলত সোমাব পাৰে এফালে গৈও পাৰে বৰঞ্চ এফালে কৰি অলপমান সোনকালে যাব আৰু পইচা বেছি পাব যেন পায় হয় এফালে সোনকালে গৈ পাব এতিয়া হৰ কথা যে কিয় যেটো হৰত এটা গোটেই দেশখন আমূল পৰিৱৰ্তন হৈছে মই 2030 মানত ভাবো এই যিখিনি আপনি প্ৰতি বছৰে হাজাৰ হাজাৰ শিক্ষক আজিও মডেল মেছেজ আহিছে অমুক পৰীক্ষা কেতিয়া পাতিব অমুক হেতু পিছলৈ ৰাখিছো মোৰ পৰীক্ষাটো ইম্পৰ্টেন্ট নহয় কিন্তু যিখিনি আছে সেইখিনি স্কিলখিনিটো আপডেট কৰিব লাগিব that will be a very major like private player like NELCO Tata এই ধৰণৰ বস্তু আহিব লাগিব আজি যিবিলাকে ধৰক ক'বাত বুটানীৰ সাবজেক্ট টিচাৰ হৈ আছে তেওঁলোকতো বেলেগ স্কিল আনিব লাগিব না বেলেগ স্কিল আৰু যেতিয়া আজিৰ NEP কৈছে আমাৰ শিক্ষানুষ্ঠানবিলাক মাল্টি ডিসিপ্লিনাৰী হ'ব লাগে এতিয়া শিক্ষানুষ্ঠান এটা ফেকাল্টি যদি মাল্টি ডিসিপ্লিনাৰী নহয় তেতিয়া শিক্ষানুষ্ঠানটো মাল্টি ডিসিপ্লিনাৰী কেনেকৈ হ'ব এবসলিউটলি আজি যদি মোক শিক্ষকে জেনাৰেল সায়েন্সৰ শিক্ষকে যদি কয় যে মই কম্পিউটাৰ নাজানো কম্পিউটাৰৰ কাৰণে বেলেগ শিক্ষক আপুনি নিয়োগ কৰক তেতিয়াতো হেতু গ্ৰহণযোগ্য হ'ব নোৱাৰে তো মাল্টিপল মানে যেহেতু বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে সেই গুণাগুণবিলাক তেখেতসকলৰ থাকিব লাগিব আৰু তেনেকুৱাকৈ এইটো শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোতো অদূৰ ভৱিষ্যতে মই ভাবো অদূৰ ভৱিষ্যতে নহয় খুব সোনকালে শিক্ষক নিযুক্তিৰ কোৱালিফিকেশ্যনতো বহুতখিনি পৰিৱৰ্তন আহিব আৰু BEd কোৰ্ছত বহুতখিনি থাকেই যে ছাত্ৰ ছাত্ৰীৰ এজনে মোক পঠিয়াইছে দিছ ডিগ্ৰী মাইনৰ ডিগ্ৰী ইন ইনোভেশ্যন এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ খুবেই ভাল দেন অফিচ মেনেজমেণ্ট হয় অফিচ মেনেজমেণ্ট ইটছ এ স্কিল কল্পনা কৰক যিকোনো মানুহ চাকৰি এটা সোমাবৰ কাৰণে কিন্তু অফিচৰ একো নজনাকৈ আহে হয় অফিচ মেনেজমেণ্ট মানে কি মই AICI কথাটো বাদেই দিছো তলৰ লেভেলত কৈ আছো হয় তলৰ লেভেলতো এইখিনি অতি প্ৰয়োজনীয় যিখিনি একোজন ছাত্ৰীয়ে তেওঁলোকে মাইনৰ কোৰ্স হিচাপে তেওঁলোকে এই মানে সাবজেক্টবিলাক তেওঁলোকে শিকিব পাৰে স্কিলবিলাক আয়ত্ত কৰিব পাৰে যিটোৱে তেওঁলোকৰ এমপ্লয়েবিলিটি এনহেন্স কৰিব প্লাছ যিটো আটাইতকৈ সমাজখনক এতিয়া আমাৰ দৰকাৰ এন্টাৰপ্ৰেনাৰশ্বিপ আৰু এন্টাৰপ্ৰেনাৰশ্বিপ মানে আমি কেৱল মানে গুৰু উদ্যোগৰ মানুহখিনিক বুজি থাকিলে নহয় আজি গাঁৱত মহিলা আত্মসহায়ক গোটৰ মহিলা সদস্য এগৰাকীয়ে লাৰু পিঠা কেইটামান বনাই বিক্ৰী কৰি এটা ব্যৱসায় গঢ়ি তুলিছে হ'ব পাৰে সেই ব্যৱসায়ৰ ভলিউমটো মাহত 10,000 টকা 15,000 টকা বাট দ্যাট ইজ অলসো এন্টাৰপ্ৰেনাৰশ্বিপ এটো এন্টাৰপ্ৰেনাৰশ্বিপ হ্যান্ডলুম সেক্টৰটো বহুত এন্টাৰপ্ৰেনাৰশ্বিপ হৈছে ফ্ৰমত মইতো ভাবো যে অসমত এটা এন্টাৰপ্ৰেনাৰশ্বিপ আন্দোলন এটা আৰম্ভ হৈ গৈছে বহুতে হৈ গৈছে আৰম্ভ হৈছে সেইটো চাগে আমাৰ সিনিয়ৰ খিনিয়ে বহুত সময়ৰ একসেপ্ট কৰে টান পাইছো টান হয়
মই এনেকুৱা লাগে মোৰ শিক্ষক বন্ধুসকলকে দেখিছোঁ বা আনুষ্ঠানিক আমাৰ সাংবাদিক বন্ধুসকল যে এইটো হৈ আছে সেইটোৱে এই যিটো আমি প্ৰচলিত অসমৰ ব্যৱস্থাটো অভ্যস্ত হৈছোঁ সেইটোক তেওঁলোকে বাইপাছ কৰি পাৰ হৈ গৈছে যেন লাগে মোৰ হয় বাইপাছ কৰিছে এটা মানে অসমৰ নতুন বিশেষ শিক্ষিত মানে যিসকলে হাইলি এডুকেটেড এটা অংশৰ পৰা আৰম্ভ কৰি চৌকল ড্ৰপ আউটলৈকে এটা বৃহৎ যুৱশক্তি যুৱক যুৱতী দুয়ো তেওঁলোকে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ অসমত আন্দোলন এটা গঢ়ি তুলিছে আৰু খুব সোনকালে আমি ভাল ফলাফল পাম মানে চৰকাৰী চাকৰিটোৱে জীৱনৰ শেষ সপোন নহয় এই বস্তুটো কিন্তু মই নতুন দেখিছোঁ সেই বস্তুটো মোৰ বৰ বিৰাট আশাৰ এটা কৰে আৰু এইবাৰ মই দেখিছোঁ বহুতে এণ্টুজ কিন্তু মই কেপাচিটি বিল্ডিঙক লৈ কৈছোঁ আপোনাৰ ৰেজিষ্টেঞ্চ কিছু আহিব শিক্ষক সমাজে সাধাৰণতে মানে স্থিতা অৱস্থাৰ পৰা মই দেখিছোঁ এটেণ্ডেঞ্চৰ পৰা সৰু সৰু এইবিলাক কেমেৰা চেমেৰা যিবিলাক কৰিছিলে নতুন ডেভেলপমেণ্ট সেইবিলাকত বহুত ৰেজিষ্টেঞ্চ আজিকালি নোহোৱা হ'ল এইবিলাক বাৰু নাই আজি মই এতিয়া ৰেজিষ্টেঞ্চ পোৱা নাই কাৰণ ৭,০০০ শিক্ষকক IIT গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি NIT শিলচৰত তেওঁলোকক জেনেৰেল ছায়েন্স জেনেৰেল মেথছৰ টিচিং সম্পৰ্কে প্ৰশিক্ষণ দিয়া হৈছে মই কোনো ৰেজিষ্টেঞ্চ পোৱা নাই ইংলিছ ফনেটিক্স শিকোৱা LP স্কুলতে শিক্ষক শিক্ষয়িত্ৰীক মানে ফনেটিক শিকোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ৰেজিষ্টেঞ্চ পোৱা নাই হাতৰ আখৰ কেলিগ্ৰাফি হেণ্ড ৰাইটিং শিক্ষকৰ মানে হাজাৰ হাজাৰ শিক্ষকক তাৰ প্ৰশিক্ষণ দিছোঁ ৰেজিষ্টেঞ্চ পোৱা নাই গতিকে বৰঞ্চ যোগাত্মক বাতৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ হোৱাটছএপত আহি থাকে আৰু মই আজিৰ তাৰিখত মই কনভিন্স যে অসমৰ বিদ্যালয় শিক্ষাৰ আমূল পৰিৱৰ্তন আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিছে আৰু তেওঁলোকৰ ওপৰত মোৰ আস্থা আছে বিশ্বাস আছে এই নতুন ধাৰণাবিলাক নতুন কনচেপ্ট বা টেকনলজিবিলাকক তেওঁলোকে আয়ত্ত কৰি ল'ব অন দ্যাট হাই নোট একচুৱেলি এটা বিৰতি লৈ লওঁ তাৰপিছত দুটামান আপোনালোকে শুনিব বিচৰা প্ৰশ্ন সুধিম সেয়া আজি এছেম্বলিটো কিবা কথা হৈছে ঠিক কিন্তু বিৰতি একেবাৰে শেষত